বা প্ৰত্যেক বছৰে আমাৰ যেনেদৰে চলি আহিছে সেই তেনেধৰণে আমাৰ এই ৰাজহুৱা সভাখন আয়োজিত কৰা হৈছে। আমাৰ ইয়াৰ সকলো এই অঞ্চলৰ ব্যক্তি আমাৰ এই গৰখীয়া থানখনৰ লগত জড়িত। আমাৰ এই দুদিনীয়া কাৰ্যসূচী আমাৰ হাতত লোৱা হৈছে আমাৰ কমিটিৰ তৰফৰ পৰা। আমাৰ আজিৰ ৰাতিপুৱাৰ কাৰ্যসূচী আছিলে শ্বহীদ তৰ্পণ, পতাকা উত্তোলন বা ভাগৱত স্থাপন। তেনেধৰণে আমাৰ আজি দিনৰ গোটেইখিনি কাম সুচাৰুৰূপে পালন কৰা হ'ল। এতিয়া আমাৰ নাগাৰা নাম আছে দৰঙৰ জোনমণি ডেকা আৰু তৰালী ডেকা। তেনেধৰণে আমাৰ নাগাৰা নাম অনুষ্ঠিত কৰা হৈ আছে। আৰু কাইলৈ আমাৰ অনুষ্ঠিত হ'ব আৰ্ট, ডেন্স আৰু গধূলি সাংস্কৃতিক সন্ধিয়াৰ আমাৰ বিশেষ আকৰ্ষণ আছে মৌচম গগৈ লগত কৃষ্টি কাশ্যপ। ধন্যবাদ। আমাৰ আজি এই পূব নলবাৰী অঞ্চলৰ গৰখীয়া থানত আজি ২৬তম সভা মহোৎসৱ উদযাপন কৰা হৈছে। গতিকে প্ৰতিগৰাকী ব্যক্তি সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত আমি সঁচাকৈ আপ্লুত হৈছোঁ আৰু আশা কৰোঁ অনাগত দিনলৈ আমি সুন্দৰভাৱে কৰি নিব পাৰোঁ। আৰু বৰ্তমানৰ আমাৰ কাৰ্যসূচী আপোনাৰ নাগাৰা নাম চলি আছে। গতিকে আহক সকলো ৰাইজে আহি পেলাই আমাৰ এই অনুষ্ঠানটিত আমাকো সহায় সহযোগিতা কৰক আৰু আমাৰ এই অনুষ্ঠানবিলাকত আমাৰ লগত সহায় সহযোগিতা কৰি অনুষ্ঠানটো আমি সুন্দৰভাৱে চলাই নিওঁ। আৰু অহাকালি আমাৰ কাৰ্যসূচীত আপোনাৰ বহুকেইটা অনুষ্ঠান আছে। তাৰ ভিতৰত অন্যতম হৈছে আপোনাৰ ভেকশ্যন প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, তাৰোপৰি নৃত্য প্ৰদৰ্শন আৰু অহাকালিৰ বিশেষ আমাৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজনটো হৈছে মৌচম গগৈ জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ গীতৰ শৰাই আছে। গতিকে সকলো ৰাইজক আমি ইয়াতে আহিবলৈ অনুৰোধ জনালোঁ। গতিকে আহক আমাৰ এই অনুষ্ঠানটিলৈ আৰু এই ২৬তম মহোৎসৱটো মানে সাফল্যমণ্ডিত কৰি তোলে যেন।